হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৱে ভালে আছে। মই সুমিতাৰ পুনৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আহিলোঁ মেডাম মেফি বুলি, আমাৰ ওচৰতে পাতিছিলে যিহেতু, আৰু সেইবাবে এতিয়া ইয়ালৈ আহিলোঁ। আৰু কেনেকৈ কি হয় সকলোখিনি দেখাই থাকিম, চাই থাকিব। তেতিয়াহ'লে ভিডিঅ'টো একেবাৰে শেষলৈকে। টকুৰি মটং, কোনোবা বুৰঞ্জীয়ে বেলেগে কয় টকুৰি মটং মানে এটা মটং মানে এনেকুৱা বটুৱা, তেওঁলোকৰ বুদ্ধি কৰি মাৰিলে, বহুত নগা কাটিলে, তাৰপিছত তেওঁলোকে বস্তুটো স্বীকাৰ কৰিলে। কৌশিক ৰাজপুত আৰু ৰূপজ্যোতি দত্ত। খস্বতী দল হ'ল ৰিহান নাথ আৰু আৰাধ্যা দুৱাৰা। ৰিহান নাথ আৰু আৰাধ্যা দুৱাৰা। এতিয়া আৰম্ভ হ'ব কুইজ প্ৰতিযোগিতা পোৱালিহঁতৰ। আৰু এতিয়া আমি ইয়াতে সপ্তমটি দল হ'ল অভিতাতী, বিৰাট মাহাতা। অভিতাতী আৰু বিৰাট মাহাতা। হাত ডাঙাচোন। 14 নম্বৰটি দল হ'ল ৰুমা মেছ আৰু সন্তোষ কৰ্মকাৰ। যদি পোনপটীয়া প্ৰশ্ন উত্তৰ দিয়ে তেওঁলোকলৈ 10 নম্বৰ থাকিব, আৰু যদি একেবাৰে সহজ প্ৰশ্ন, তোমালোকে যিহেতু কণ মইনা, তোমালোকৰ পোনপটীয়া প্ৰশ্নটো হৈছে কোনজন অসমীয়াক লোকপ্ৰিয় নামেৰে খ্যাত? কোনজন অসমীয়াক লোকপ্ৰিয় নামেৰে জনাজাত? তেনে সহজ প্ৰশ্ন অসমৰ এজন বিখ্যাত ব্যক্তি আছে যাওক আমি লোকপ্ৰিয় নামেৰে জনাজাত। পোনপটীয়া প্ৰশ্নৰ বাবে 2 মিনিট সময় ধাৰ্য কৰা হৈছে আৰু বাগৰি যোৱা প্ৰশ্নৰ বাবে 1 মিনিট সময় ধাৰ্য কৰা হৈছে। 5 গ্ৰুপ বিলৈ বাগৰি যোৱা প্ৰশ্নটো গৈছে কোনজন অসমীয়াক লোকপ্ৰিয় নামেৰে খ্যাত? গ্ৰুপ চি লৈ গৈছে গোপীনাথ বৰদলৈ। গোপীনাথ বৰদলৈ, যাক আমি লোকপ্ৰিয় নামেৰে খ্যাত। গ্ৰুপ চি লৈ 5 নম্বৰ বাগৰি যোৱাৰ বাবে পোৱা হৈছে। এতিয়া গ্ৰুপ বি লৈ পোনপটীয়া প্ৰশ্ন। অসমৰ পুৰণি নাম কি? তেনে সহজ প্ৰশ্ন, অসম ৰাজ্যখনৰ, আমি যিখনত বাস কৰোঁ সেই ৰাজ্যখনৰ পুৰণি নামটো কি? দিছপুৰ। ভুল। কি কৈছা? প্ৰাগজ্যোতিষপুৰ। হেল্ল', প্ৰাগজ্যোতিষপুৰ বুলিও ক'ব পাৰি বাৰু। কালি মই উত্তৰটো কৈছোঁ, তোমাৰতো যিহেতু হৈছে কামৰূপ বুলিও জনাজাত, তোমালোকক 5 নম্বৰ দিয়া হৈছে।